স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললে। আপোনালোকে যদি এইকেইদিনৰ ভিডিঅ' যদি কণ্টিনিউৱাছলি চাই আছে আপোনালোকে জানে যে এডিআৰই যি মানে পৰীক্ষা হ'বলৈ গৈ আছে, যিটো নেক্সট ফেজৰ পৰীক্ষা, আপোনালোকৰ ফাৰ্ষ্ট ফেজৰ যিটো গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, তাৰ যি লিখিত পৰীক্ষাৰ যি ৰিজাল্ট দিয়া হ'ল, তাৰ পাছৰ পৰ্যায়ৰ যিটো পৰীক্ষা সেইটো কোৱা হৈছিলে যে মানে অৰেল বা ভাইবা হ'ব বুলি। আৰু ইয়াৰ পাছতে আৰু এটা বস্তু কৈছিল, আপোনালোকে ভিডিঅ'টো দেখিছে চাগে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভতো আপোনালোকে দেখিছে যে প্ৰত্যেক দিনাই 100 জনকৈ তেওঁলোকে ভাইবা ল'ব বুলি কৈছে। চ' সেইটোৰ ক্ষেত্ৰত ৰিচেণ্ট আজি 4 দিনমান আগতো ভিডিঅ' দিছিলোঁ, আপোনালোকে চাইছে চাগে, যে 100 জনকৈ নহয়, লাগিলে 500 জনকৈ ল'লেও মানে সেইটো পচিবল নহয় যে শেষ কৰিব পৰা মানে ভাইবা লৈ পেলাই। আৰু যিখিনি পোষ্ট ধৰক স্কিল ৰিলেটেড যিখিনি পোষ্ট আছে সেইখিনিৰ ক্ষেত্ৰত ভাইভা ল'লে সেই বস্তুটো জাষ্টিফাইড নহয়। কাৰণ ধৰি লওক যথেষ্টখিনি কথা থাকে, যিখিনি পোষ্ট মানে স্কিল বেছ যিখিনি পোষ্ট আছে, যেনে ধৰি লওক ড্ৰাইভাৰ হ'ব পাৰে, ষ্টেনো হ'ব পাৰে, ITI হ'ব পাৰে, বা গ্ৰেজুৱেট উইথ কম্পিউটাৰ যিখিনি আছে, কম্পিউটাৰ ৰিলেটেড যিখিনি হয়, সেইখিনি কেতিয়াও ভাইভাৰ জোখাৰে সেইটো জুখি চাব নোৱাৰি। স্কিল বেছ যিখিনি পৰীক্ষা মানে যিখিনি পোষ্ট আছে, যিখিনি পৰীক্ষা হৈছিলে, সেইখিনিৰ কাৰণে স্কিল টেষ্ট এটা প্ৰয়োজন আছে। কিন্তু এই বস্তুটো লৈ পেলাই কোনো ধৰণৰ ক্লেৰিফিকেশ্যন এতিয়ালৈকে দিয়া হোৱা নাছিলে, বা কোনো ধৰণৰ ক্লেৰিফিকেশ্যন SLRC হওক বা আপোনালোকৰ সেবাৰে হওক বা ধৰি লওক কনচাৰ্ণ আমাৰ ফালৰ পৰাই হওক এতিয়ালৈকে অহা নাছিলে। কিন্তু ফাইনেলি সেইটো আমি ধৰি লওক ভাবি আছিলোঁ যে এটা তেওঁলোকে ক্লেৰিফিকেশ্যন দিয়ক বা এটা অফিচিয়েলি কিবা এটা কথা যাতে কওক যে বস্তুটো কি ধৰণে হয় সেইটো যাতে সকলোৱে গম পাব পাৰে। কাৰণ স্কিল টেষ্ট যদি হয় প্ৰিপাৰেশ্যনটো বেলেগকৈ কৰিব লাগে, যদি ভাইবা হয় প্ৰিপাৰেশ্যনটো বেলেগকৈ কৰিব লাগে, বহুতখিনি বস্তু থাকে তাতে। আৰু ফাইনেলি আজি সেই বস্তুটো ইতিমধ্যে আজি যিটো লাইভ আপোনালোকে দেখিলে চাগে, সেইটোত বস্তুটো উল্লেখ কৰি দিছে যে স্কিল টেষ্ট হ'ব। গ্ৰেড 3 যিখিনি পৰীক্ষাৰ যিখিনি পোষ্ট আছিলে, সেই পোষ্টখিনিৰ যিখিনি স্কিল বেছ যিখিনি পোষ্ট আছে সেইখিনিৰ এগেইনষ্টত মানে স্কিল টেষ্ট হ'ব। আৰু যিখিনি গ্ৰেড 4 আছে সেইখিনি ভাইবা হ'ব। আৰু পৰীক্ষা জুনত হ'ব। জুনত এইকাৰণে এতিয়া হয়তো তেওঁলোকে চাগে পঞ্চায়তৰ ডেট চাগে এক্সটেণ্ড কৰিব। আমি 15 মে'ৰ পৰা ভাইবা হ'ব বুলি আমি ভাবিয়ে থৈছোঁ, যিহেতু 1-1.5 মাহ হ'ব বুলি কৈছিলে। 15 তাৰিখৰ পৰা আমি হ'ব বুলি ভাবি থৈছোঁ, কিন্তু আজি পুনৰবাৰ ক'লে যে জুনত হ'ব বুলি। বাৰু ঠিক আছে বাৰু, যেতিয়াই হওক। আৰু এপইণ্টমেণ্টৰ ডেট তেওঁলোকে কৈছে যে 10 অক্টোবৰত এপইণ্টমেণ্টৰ ডেট। আৰু আগন্তুক নেক্সট এডিআৰই যিখিনি ভেকেঞ্চি হয় বা অসম পুলিচৰ যিখিনি ভেকেঞ্চি হয়, তেওঁলোকে সেয়া নৱেম্বৰ, ডিচেম্বৰ বা জানুৱাৰী মাহত তেওঁলোকে সেইখিনি ৰিলিজ কৰিব। চ' যিসকলে ধৰি লওক পাব নোৱাৰিলে তেওঁলোকে নেক্সট ফেজৰ কাৰণে আপোনালোকে মানে ধৰি লওক ট্ৰাই কৰিব পাৰিব, প্ৰিপাৰেশ্যন কৰি থাকক। সেইটো আৰু ধৰি লওক মন বেয়া কৰিব নালাগে, নেক্সট ফেজৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। কিন্তু যিসকলে পাছ কৰিলে আপোনালোকৰ কিন্তু গ্ৰেড 3ৰ ক্ষেত্ৰত আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে আপোনালোক কিন্তু প্ৰিপেয়াৰ হওক, আৰু ভাইবাৰ ক্ষেত্ৰতো আপোনালোকে প্ৰিপেয়াৰ হওক, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে ডকুমেণ্টছখিনি আপোনালোকে ভালদৰে ৰেডি কৰি ৰাখক। ইয়াৰ লগতে বহুতে প্ৰশ্ন কৰে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যদি আমাৰ কিবা যদি ভুল হৈ আছে বৰ্তমান প্ৰেজেণ্টলি, নিজৰ নামতে হওক বা দেউতাৰ নামতে হওক বা ধৰি লওক এড্ৰেছতে হওক বা ধৰি লওক আপোনালোকৰ ডেট অফ বাৰ্থতে হওক, যদি কিবা যদি ভুল হৈ আছে, সেইটো আপোনালোকৰ কোনো সমস্যা নাই, কোনো ধৰণৰ টেনশ্যন ল'ব লগা কথাই নাই। ডকুমেণ্ট ভেৰিফিকেশ্যনত যেতিয়া আপোনালোক যাব তেতিয়া সেই বস্তুটো দেখুৱাই দিব যে এই বস্তুটো ধৰি লওক অনলাইন চেণ্টাৰত মই কৰিছিলোঁ, তেওঁলোকে ভৰাওঁতে ভুল কৰিলে, তেওঁলোকে যাতে ৰেডিলি তেওঁলোকে সেই বস্তুটো কাৰেক্ট কৰি দিয়ে। সেইটো আপোনালোকৰ কোনো সমস্যা তাত নাথাকে। এতিয়া কথা হ'ল যে মই ভিডিঅ' ক্লিপটো মই দেখাই আছোঁ, এইটো আপোনালোকে চাই ল'ব। কিন্তু তাৰ আগত কৈছোঁ যে মামাই সেই বস্তুটো ক'লে যে স্কিল টেষ্ট হ'ব ফৰ দ্য গ্ৰেড 3 যিখিনি পোষ্ট আছিলে, সেইখিনি আপোনালোকৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰ। হয়তো গ্ৰেজুৱেট যিখিনি চিম্পল গ্ৰেজুৱেট হয় সেইখিনিৰ ক্ষেত্ৰতো কম্পিউটাৰ পৰীক্ষা পাতি দিব পাৰে, অ'কে। কিন্তু বাকী তাৰ লগতে HSৰ যিখিনি পোষ্ট আছিলে, আৰু ইয়াৰ লগতে আপোনালোকৰ ষ্টেনো হ'লে ষ্টেনৰ হয়তো ষ্টেনো টেষ্ট হ'ব পাৰে, লগতে ড্ৰাইভাৰৰ ড্ৰাইভিং টেষ্ট আপোনালোকৰ হ'ব। আৰু ITIৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 4 ITI আপোনালোকৰ হয়তো ট্ৰেডৰ টেষ্ট হ'বও পাৰে বা ভাইবাও হ'ব পাৰে। সেইটো বাৰু পাছৰ পৰ্যায়ত যেতিয়া ফুলি এখন নটিচ আহিব তেতিয়া আপোনালোকে সেই বস্তুখিনি ভালদৰে গম পাব। বাট যি কি নহওক, গ্ৰেড 3ৰ ক্ষেত্ৰত যে স্কিল টেষ্ট হ'ব সেইটো ফাইনেল হৈ গ'ল। আপোনালোকে সেই হিচাপে একৰ্ডিংলি প্ৰিপেয়াৰ কৰক। গ্ৰেজুৱেট উইথ কম্পিউটাৰৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু MS ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইণ্ট আপোনালোকৰ লাগিব, সেইকেইটাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে সেই গোটেই বস্তুকেইটা আপোনালোকে প্ৰিপেয়াৰ কৰক, ভালদৰে পঢ়ক। ৱৰ্ড আৰু পাৱাৰ পইণ্টটো মোটামুটি আপোনালোকৰ চলি যায়, যিসকলে মানে ধৰি লওক কম্পিউটাৰৰ লগত অলপ টাচ আছে। কিন্তু টাচ থাকিলেও আপোনালোকৰ এক্সেলৰ ক্ষেত্ৰত আপোনালোকে অলপ টাফ পাব, কিয় এক্সেলত যিহেতু ফৰ্মুলা দি পেলাই দিয়ে, সেইটো আপোনালোকৰ অকণমান অসুবিধা হ'ব পাৰে। চ' সেই বস্তুটো আপোনালোকে অলপ ভালদৰে প্ৰিপেয়াৰ কৰিব। এক্সেলৰ যিবিলাক ফৰ্মুলা থাকে বা কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে চাব। তাৰ কাৰণে এটা মানে স্কিল টেষ্টো বনোৱা হৈছে। স্কিল টেষ্ট এজ এন কি মক টেষ্ট এটা বনোৱা হৈছে। মই ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংক দি দিম, সেইটো তাৰ পৰা আপোনালোকে চাব পাৰিব। চ' সেইখিনি আপোনালোকে চেক কৰি ল'ব, ভালদৰে প্ৰিপেয়াৰ কৰিব। মই এটা ভিডিঅ' ক্লিপ দেখাইছোঁ, মামাই যিটো কৈছিলে চাই লওক। এডিআৰই ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত
সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি ৩,০০০ পোষ্ট থাকে, আমি ২জন কৰি বা ৩জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। ৩,০০০ পূৰণ ২, ৩,০০০ পূৰণ ৩, ৯,০০০। মেৰিট মতে ৯,০০০ নম্বৰটো আহি যোৱাৰ লগে লগে ৯,০০০ নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ, সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে, তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰইৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰইৰ ৩য় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। আপোনালোকে দেখা পালে স্কিল টেষ্ট হোৱাটো কনফাৰ্ম, আৰু আই ডোণ্ট থিংক যে প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত কিবা অসুবিধা থাকিব লাগে। ধুনীয়াকৈ আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰক। মেইনলি আপোনালোকৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰ, HS আৰু ড্ৰাইভাৰ বা ITI এইখিনি আপোনালোকৰ বা ষ্টেনো এইখিনিৰ ক্ষেত্ৰত আপোনালোকৰ স্কিল টেষ্ট যিহেতু হ'ব, সেইটো কাৰণে আপোনালোকে কনফাৰ্ম হ'ল। আৰু বাকী যিখিনি গ্ৰেড 4ৰ যিখিনি আছে সেইখিনিৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু ভাইভা হ'ব, চ' ভাইভাৰ কাৰণে আপোনালোক প্ৰিপেয়াৰ হওক একৰ্ডিংলি, ভালকৈ গোটেইখিনি বস্তু পঢ়িব আৰু আপোনালোকে ডকুমেণ্টছখিনি আপোনালোকৰ ভালদৰে ৰাখিব। আৰু যিসকল আপোনালোকৰ PWD কেণ্ডিডেট আপোনালোক আছে, PWD কেণ্ডিডেটসকলে নিজৰ ধৰি লওক যিটো ডিজেবিলিটি যিটো ক্ৰাইটেৰিয়া আছে 40% আছিল আই গেছ, মই পাহৰিছোঁ বাৰু বস্তুটো। সেইটো আপোনালোকৰ যিহেতু মানে GMCত আপোনালোকৰ টেষ্ট হ'ব, সেইটো ভালদৰে আপোনালোকে চাই ল'ব। যোৱাবাৰ বহুতে মানে টেষ্টত ফেইল হৈ পেলাই তেওঁলোকে চাকৰি পাবলৈ সক্ষম নহ'ল, সেইটো এটা মেজৰ এটা কনচাৰ্ণ হয়। চ' সেইটো আপোনালোকে অলপ চাই ল'ব। চ' ইমানেই আছিলে। আশা কৰোঁ বহুতো প্ৰব্লেম এতিয়া ছল্ভ হৈ গৈছে, কাৰণ স্কিল টেষ্ট হ'ব বুলি যিহেতু ক্লেৰিফাই কৰি দিলে। চ' এইটো এটা নিশ্চিতভাৱে ভাল কথা। আৰু কি ধৰণে কেনেকুৱা ধৰণৰ টেষ্ট হয় সেইটো লৈ পেলাই এখন নটিচ সোনকালে আহিব বুলি আমি আশা কৰিলোঁ। চ' ইমানে আছিলে। থেংক ইউ। নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।